वेलकम टू विकेएस पाठशाला। विकेएस पाठशालात আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ পৰা এতিয়ালৈকে কোনো লেটেষ্ট আপডেটো অহা নাই, কিন্তু যি ভেৰিফিকেশ্যন আছিল সেইখিনি আমাৰ হ'ল। ভেৰিফিকেশ্যন হোৱাৰ পিছত এতিয়া আমাৰ খালি এইটোৱে বাচিছে যে লিষ্টটো কেতিয়া ওলাব। লিষ্টটোতো ওলাবই, কিন্তু কেতিয়া ওলাব, কোন তাৰিখে ওলাব এইটো আমি কোনো নাজানো। আৰু আমি এটা অনুমান ধৰিছোঁ যে 15 ছেপ্টেম্বৰৰ পিছতে ওলাব, বা লাষ্টত মাহত দুৰ্গা পূজাৰ আগত ওলাব, বা দুৰ্গা পূজাৰ পিছত ওলাব, এনেকুৱা অনুমানটো ধৰি আছোঁ। কিন্তু এটা কথা আৰু আছে ইয়াত, যেনেকৈ আমাৰ EM ছাৰে কৈছিলে বা CM ছাৰে কৈছিলে যে এবাৰ হোম ডিষ্ট্ৰিক্টতে দিয়া হ'ব ভেকেণ্টকেইটা, যিমান ভেকেণ্ট আছে, আৰু যিবিলাক পাব হোম ডিষ্ট্ৰিক্টত এওঁলোকে গোটেই জীৱন তাতে কৰিব লাগিব, এনেকুৱা খবৰটো পাইছিলোঁ। যদি এনেকুৱা হয় আমি হোম ডিষ্ট্ৰিক্টৰ তেনেকুৱা চুনাও কৰিবলৈ তেনেকুৱা অপশ্যনটো পাম নে নাপাম এইটো আমি নাজানো, কিন্তু যদি পাওঁ তেনেহ'লেতো বহুত ভাল খবৰ এইটো আমাৰ কাৰণে। আৰু যদি নাপাওঁ তেনেহ'লে যি ডিষ্ট্ৰিক্টতে দিয়ে নে নিদিয়ে এইটোতো আমি নাজানো, কিন্তু সেইটোৱে হয় যে আমাৰ লিষ্টখন সোনকালে লাগে। আৰু লিষ্টখন পোৱাৰ পিছত যিবিলাকে এতিয়া ঘৰৰ ওচৰত পাবলৈ চেষ্টা কৰি আছে, যিহেতু আমাৰ CM ছাৰ ক'লে যে ঘৰৰ ওচৰত দিব। আৰু ইয়াতো এটা কথা আছে, বহুতৰ যেতিয়া আমি NOC দিবলৈ গৈছিলোঁ তাত বহুত মানুহে এনেকুৱাও কৈছে যে যিবিলাক GT পাব, PGT নহয় GTত পাব, যদি তেওঁলোকে ঘৰৰ ওচৰত নাপায়, তেওঁলোকে UPত অলৰেডি কৰি আছে, ঘৰৰ ওচৰত নাপায় যদি তেওঁলোকে কি কৰিব, পষ্টটো নলয়। যদি পষ্টটো নলয় তেনেহ'লে আপোনাৰ কি হ'ব, সেইটো ভেকেণ্ট থাকি যাব। আৰু সেই ভেকেণ্টটো আপোনালোকে আকৌ লেটেষ্ট যি নটিফিকেশ্যন আহিব চৰকাৰৰ পৰা, সেইখিনি জেগাত আপোনালোকে সেইটো ফিল আপ হ'ব। কিন্তু বহুতে এনেকুৱাও কৈছে যে নহয়, আমি য'তে পাম তাতে যাম, আৰু মই MA কৰি আছোঁ কিন্তু হাই ছেকেণ্ডেৰী বা হাইস্কুলত যাম, এনেকুৱাও বহুত কেণ্ডিডেটে কৈছে। এইটো নিজৰ নিজৰ মন্তব্য আছে, কিন্তু আপোনাৰ ওচৰত মই কৈ দিছোঁ সেইখিনি কথা আছিল। আৰু আমি আশা কৰি আছোঁ যে আমাৰ যদি লিষ্টখন ওলাই যায় তাৰপিছত আমাক যদি দিলে হয়, ছিলেকশ্যন লিষ্ট দিলে হয় যে ক'ত আপোনালোকে ছিলেকশ্যন কৰিব, ইয়াৰ মতে যদি ছিলেকশ্যন পালোঁ হোম টাউনত বা নিজৰ ঘৰৰ ওচৰত, তেতিয়া বহুত ভাল লাগিলে হয়। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব যে তেনেকুৱা হ'ব লাগে, হোম টাউন নিজৰ ঘৰৰ ওচৰত পাব লাগে, না য'তে পালে তাতে গুচি যাব। আৰু আমি জানো যে ইমান ৰাতি আমি ভিডিঅ' বনাই আছোঁ, জানে যে চবে এটা টেনশ্যনত আছে, যাৰ চাকৰি নাই তেওঁলোকৰ টেনশ্যনত আছে কেতিয়া চাকৰি পাম, আৰু যাৰবিলাকৰ চাকৰি আছে তাৰপিছতো টেনশ্যনত আছে। কাৰণটো হ'ল কোনো লিষ্ট ওলোৱা নাই এতিয়ালৈকে। লিষ্ট ওলালে এটা কনফাৰ্মেশ্যন হয় যে পাম নে নাপাম, কিন্তু এতিয়ালৈকে কোনো লিষ্ট ওলোৱা নাই। চব টেনশ্যনতে আছে, চাকৰি থকা বা চাকৰি নথকা। কিন্তু চাকৰি থকাবিলাক ইমান টেনশ্যন নাই ক'ব পাৰি, কিন্তু চাকৰি নথকা মানুহৰ বহুত টেনশ্যন, বহুত টেনশ্যন আছে, যিহেতু এওঁলোকে সদায় আপডেট চাবলৈ ৱেবছাইটত আহে, চাই থাকে লেটেষ্ট এইবিলাক যিমান আপডেট আহি থাকে সেইখিনি চাই থাকে, কৰি থাকে। সেইখিনি কাৰণটো হ'ল তেওঁলোকৰ বিচাৰে যে লিষ্টখন সোনকালে শুনামতে মই শুনিছিলোঁ যে 15 তাৰিখৰ পিছত বোলে এওঁলোকে যি NOC ভেৰিফিকেশ্যন হৈছে এইটো ভেৰিফিকেশ্যন হৈ আছে, আৰু ভেৰিফিকেশ্যন অফিচিয়েলি এওঁলোকে চাই আছে। তাৰপিছত ইয়াতো বহুত ৰিজেক্ট হৈছে দেই, মই এইটো ক'বলৈ আপোনালোকে পাৰিলোঁ যে ইয়াতো বহুত ৰিজেক্ট হৈছে। বহুতৰ আপোনাৰ ডিপ্ল'মা ডিগ্ৰী যি কৰিছিলে তেওঁলোকে NOC বনাব পৰা নাছিলে। বহুতে মই দেখিছোঁ কান্দা অৱস্থাতো মই দেখিছোঁ, কেণ্ডিডেট বহুত কান্দি ওলাইছে। আৰু এটা কথা ক'ব পাৰোঁ, আৰু ইয়াতো পষ্ট বহুত ৰৈ যাব, সেইখিনি ভেকেণ্টটো নেক্সট এডভাৰটাইজমেণ্ট যেতিয়া ওলাব তাতে পাব। আৰু এটা কথা ওলাইছিলে যে PGT ছেকেণ্ড লিষ্ট ওলাব নেকি। PGT ছেকেণ্ড লিষ্ট ওলোৱাটো ইমান চান্স নাই, কাৰণটো যিহেতু স্পেচিয়েল এডুকেটৰ বুলি দি দিলে, আৰু যদি ডিমাণ্ড কৰে
তেওঁলোকে ডিমাণ্ড কৰিছিলে, মেমৰেণ্ডাম দিছিলে বহুতে ছেকেণ্ড লিষ্টৰ কাৰণে, কিন্তু এতিয়ালৈকে কোনো এটা লেটেষ্ট খবৰ নাই। যদি আহে 15-10 দিনৰ ভিতৰত কিবা এটা আপডেট আহিব। যদি নাহে তেনেহ'লে লিষ্টখন ওলাই যাব। লিষ্টখন ওলাই আপোনালোকৰ হ'ব পাৰে ডিষ্ট্ৰিক্ট চইচ কৰিব দিব পাৰে, আপোনালোকৰ কোনটো স্কুলত ল'ব কি ল'ব, আৰু সেইটো মতেহে আপোনালোকৰ কি হয় ছিলেকশ্যন কৰি এওঁলোকে যেতিয়া 10 অক্টোবৰত এপইণ্টমেণ্ট দিব তেতিয়া আপোনালোকৰ সেই স্কুলৰ নাম থাকিব। সেইটোৱে কয়, মানে মই কৈ আছোঁ যে সেইখিনিয়ে বস্তুটো মানে আপডেট দিবলৈ মই আপোনালোকৰ ৰাতি ভিডিঅ' বনাই আছোঁ। টেনশ্যনত মানে এইবিলাক ভিডিঅ' বনাই আছোঁ। আপোনালোকে গমে পাইছে যে কিমান ইম্পৰ্টেণ্ট এইটো নিউজ হয়। আৰু আমি জানো যে ছেকেণ্ডেৰী এডুকেশ্যন বা হাইস্কুলৰ বহুতৰ সপোন থাকে পঢ়াবলৈ। LP স্কুলে যোনে কৰি আছে তেওঁলোকে জানে যে কিমান কষ্টৰ পৰা LP স্কুলত পঢ়াই আছে, বা বহুত কষ্ট কৰি মানে স্কুলত যায়, বহুত দূৰলৈকে যায় আৰু বহুত কষ্ট হয়। যদি এইটো সুযোগ যদি আমি হোম টাউনত পাই যাওঁ চাকৰিটো, তেনেহ'লে বহুত ভাল হ'ব। সেইটো কৈয়ে মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লেটেষ্ট আপডেটৰ কাৰণে মোৰ ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যিহেতু মই সদায় আপডেট দি আছোঁ, আপোনাৰ লগত শ্বেয়াৰ কৰি আছোঁ। কিবা আপডেট হয় মই আপোনালোকক আপডেট কৰিম। কমেণ্ট, শ্বেয়াৰ, লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।